নমস্কাৰ চাইনো ফাইলছ আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক তিনিটা কুকুৰ দেখাম, সিহঁতৰ কেনেকুৱা এটা অৱস্থাত আছে সেইটো দেখাম আজি আপোনালোকক। তাৰ আগতে মোৰ ষ্টকত থকা পোৱালিকেইটা আপোনালোকক দেখাই ল'ব ওলাইছোঁ। যদি আপোনালোকক লাগে স্ক্ৰীনত নাম্বাৰটো দিয়া হৈ আছে, কল কৰিলে পাই যাব, অল আছাম ডেলিভাৰী কৰাই দিম। গোল্ডেন ৰিট্ৰিভাৰ, এইটো ফিমেল গোল্ডেন ৰিট্ৰিভাৰ হয়। আপোনালোকে চাগে দেখি পেলাই ক'ব যে এই 2 মাহ 3 মাহৰ পোৱালি। একচুৱেলি এইটো 2 মাহ 3 মাহৰ নহয়, এইটো 8 মাহৰ পোৱালি হয়। ইয়াৰ বয়স 8 মাহ। তাৰপাছত এটা আছে এইটো ডাবাৰমেন, ইয়াৰ বয়সো 8 মাহ, ইও সৰু নহয়, ইয়াৰ বয়সো 8 মাহ। আৰু এটা আছে এইটো জাৰ্মান শ্বেফাৰ্ড, এইটো হ'ল জাৰ্মান শ্বেফাৰ্ড আৰু ইয়াৰ বয়সো 8 মাহ। এই তিনিটা লৈছিলে এঘৰ মানুহে লৈছিলে, তেখেতসকলৰ মানে ফাৰ্মত ৰাখিছিলে কুকুৰকেইটা, কিন্তু মানে অ'নাৰ নাথাকে, তাতে বেলেগ মানুহ থকাৰ কাৰণে কি হ'ল, কুকুৰকেইটা ভালকৈ ডাইটটো মানে নাপালে, নিউট্ৰিশ্যনৰ অভাৱত কুকুৰকেইটা 8 মাহ হৈ গ'ল, এনেকুৱাকৈ হৈ থাকিলে। একদম ইয়াতকৈ আৰু বেয়াহে আছিলে। ইহঁতক আমাৰ ফাৰ্মলৈ 2 মাহৰ কাৰণে লৈ আহিছোঁ, ইহঁতক অলপ হেল্থটো ভাল কৰি দিবৰ কাৰণে। তেখেতে আমাক দি দিছে 2 মাহৰ কাৰণে এটা এমাউণ্ট এটা ঠিক কৰি আনিছোঁ। ইহঁতক মানে ভাল গ্ৰ'থটো অলপ ভাল কৰি দিব লাগে। ইহঁতৰ বহুত বেমাৰো হৈ আছে, তাৰো ট্ৰিটমেণ্ট চলি আছে। লৈ আহিছোঁ এই 3টা কুকুৰ, এটা জাৰ্মান শ্বেফাৰ্ড ফিমেল 8 মাহ, গোল্ডেন ৰিট্ৰিভাৰ ফিমেল 8 মাহ, ডাবাৰমেন মেল আপোনাৰ 8 মাহ। তিনিওটাৰ বয়স 8 মাহ, কিন্তু অৱস্থা দেখিলে আপোনালোকে ক'ব যে পোৱালি। এইটো উঠিবই পৰা নাছিলে, ইয়াৰ হিপ ডিছপ্লেচিয়া প্ৰব্লেম আছিলে, এতিয়া লাহে লাহে ঠিক হৈছে। মানে বহুত প্ৰব্লেম আছে, বহুত বেমাৰ আছে, লিভাৰৰ প্ৰব্লেম আছে, সিহঁতৰ ট্ৰিটমেণ্ট চলি আছে। এতিয়া অলপ অলপ এৰি দিয়া হৈছোঁ, ডেইলি আধা ঘণ্টা খেলিবলৈ দিওঁ সিহঁতক। তো সেইকাৰণে মানে আপোনালোকে চাব লাগে যে কুকুৰ এটা ল'লেই নহ'ব, তাৰ কমপ্লিট মানে মেডিচিন হওক, ডাইট কেনেকৈ, সেইখিনিও জানিব লাগে। ইউটিউবত বহুত ভিডিঅ' পায়, কেতিয়া কি মানে ডাইট দিব লাগে, কেতিয়া কি মেডিচিন দিব লাগে। এনেই দেখাক দেখি চখতে লৈ পেলাই এনেকুৱা অৱস্থা কৰিলে ধৰি লওক বেয়া লাগে। সিহঁতক সদায় ডিৱাৰ্মিং হওক, ভেকচিন হওক, তাৰপিছত মানে যেতিয়া লিভাৰ লাগে, মাল্টিভিটামিন, কেলচিয়াম আৰু খানাটো, ডাইটটো পূৰা চাব লাগে, নহ'লে এনেকুৱা হৈ যায়। সেইকাৰণে বেলেগৰ ওপৰত ডিপেণ্ড কৰি পেলাই এৰি দিব নালাগে। এটলিষ্ট যিমানেই বিজি নাথাকক, 2 দিনৰ মূৰে মূৰে হ'লেও অনাৰে এবাৰ ভালকৈ চাব লাগে, মেডিচিন দিছেনে নাই, গোটেইখিনি মেডিচিন কেনেকৈ দি আছে, সিহঁতৰ হেল্থটো কেনেকুৱা। এতিয়াতো কোনেও নক'ব যে এইটো পোৱালি আপোনাৰ 8 মাহৰ পোৱালি বুলি। ডাবাৰমেনটো যিয়ে নহওক, সি হাইটটো অলপ বেছি কাৰণে তাক ধৰি লওক ওখ লাগিছে। এইটো হ'ল জাৰ্মান শ্বেফাৰ্ড, এইটো চাওক 3 মাহৰ পোৱালি এটাই গ্ৰ'থটো ইয়াতকৈ বহুত ভাল হয়। তো সেইকাৰণে আপোনালোকক মানে মই ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনালোকে যদি কুকুৰ এটা লয়, ভালকৈ আগত চাই মানে নিজকে সুধি ল'ব যে ৰাখিব পাৰিম নে নোৱাৰিম, সিমানখিনি টাইম দিব পাৰিম নে নোৱাৰিম। এনেই লৈ পেলাই বেলেগৰ হাতত দি ৰাখিবলৈ দি তাৰপিছতে বেলেগেতো সিমানখিনি মৰম নকৰে, বা টাইম মেডিচিন নোখুৱাই, খানা ভালকৈ নিদিয়ে, পাছত এনেকুৱা হৈ যায়। সেইকাৰণে নিজে টাইম দিব পাৰে নে নোৱাৰে আপোনালোকে চাব, চাই পেলাইহে কুকুৰ এটা ল'ব।
বাকী বেছি দীঘলীয়া নকৰোঁ, আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আজি আনা আমি 2 দিন হৈছে আৰু 2 মাহ ৰাখিম আমাৰ তাত। 2 মাহৰ পিছত ইহঁতক আকৌ এটা ভিডিঅ' দিম বনাই, ইহঁতৰ গ্ৰ'থটো কেনেকুৱা লৈছে, হেল্থটো ঠিক আহিছে নাই আপোনালোকে চাব। সৰুকৈ আকৌ এটা ভিডিঅ' বনাই দিম 2 মাহৰ পাছত। এইটো ডাবাৰমেণ্টটো ইয়াৰো একেই, বহুত ভাল কোৱালিটিৰ ডাবাৰমেণ্ট আছিলে, আৰু ওখ হ'ল হয়, কিন্তু ইমানখিনিতে ৰৈ গ'ল আৰু এইটো খানাই নাখায়, এতিয়া অকণমান খানা খোৱা হৈছে। বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।